নমস্কাৰ নাম্বাৰ সিস্টেমৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি এটা নতুন শৰ্ট ট্ৰিক পঢ়িব বিচাৰিছোঁ আৰু হেতু হৈছে যে sum of first n odd numbers is equals to n square মানে প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল যদি আমাক উলিয়াবলৈ আহে তো এটো আমি এটা ফৰ্মুলা জৰিয়তে পাওঁ হেতু হৈছে n square আৰু এই কোৱেশ্যনটো বা এই শৰ্ট ট্ৰিকটো আপোনালোকে মনত ৰাখিব পাৰিলে এটো ভালেই টাইমটো কনজিউম হয় কেতিয়াবা এক্সামত বহুত ডাঙৰ সংখ্যা আহি যায় তো শৰ্ট ট্ৰিক বিলাকে সহায় কৰে টাইমটো কনজিউম কৰিবৰ কাৰণে তো এই প্ৰসেসটো এই এনেকুৱা ধৰণৰ অংকবিলাক আহিলে আপোনালোকে দুটা মেথডত কৰিব পাৰে যদি ফৰ্মুলাটো মনত থাকে দেন এটো ফৰ্মুলা পুট কৰিব যদি পাহৰি যায় এই দুই নম্বৰ মেথডটোত মই দেখাই দিম কেতিয়াবা ডাঙৰ সংখ্যা আহিলে খালি দুই নম্বৰ মেথডটো অকনমান দীঘল হৈ পৰে সেইকাৰণে শৰ্ট ট্ৰিকটো মনত ৰাখিব পাৰিলে ভাল আমি যদি এটা কোৱেশ্যন লওঁ এই ফৰ্মুলাটো বুজি পাব আপোনালোকে হয়তো তো আমি এটা এক্সাম্পল কনসিডাৰ কৰিছো সাপোজ ধৰক প্ৰথম পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল কিমান বুলি যদি হুধে আপোনালোকক সো প্ৰথম পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল কিমান এই কোৱেশ্যনটো এক্সামত আহি গল তো তেতিয়া আপোনালোকে কি কৰিব ডাইৰেক্ট যদি যেটো শৰ্ট ট্ৰিক কৈছিলো হেতু মনত আছে বলে যে sum of first n odd numbers equal to n square সো ইয়াত সলিউশন লিখিব ইয়াত n equal to কিমান n equal to 5 এটো n ইয়াত n equal to 5 দিয়া আছে here n equal to 5 so therefore প্ৰথম পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব n স্কয়াৰ কৰি দিলে হ'ব n স্কয়াৰ মানে কি therefore প্ৰথম পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল হ'ব সমান যোগফল হ'ব সমান n স্কয়াৰ মানে 5 স্কয়াৰ সো স্কয়াৰ থাকিলে আমি একেটা সংখ্যা দুবাৰ পূৰণ কৰো 5 * 5 অৰ্থাৎ 5 5 গুণ 25 এইটো যদি আমি আপোনালোকে শৰ্ট ট্ৰিকটো পাহৰি যায় তেতিয়া আপোনালোকে এনেকেও কৰিব পাৰিব সাপোজ ধৰক ইয়াত যে দিয়া আছে পাঁচটা প্ৰথম পাঁচটা অযুগ্ম সংখ্যা এতিয়া প্ৰথম পাঁচটা অযুগ্ম সংখ্যা বুলি ক'লে আমি কি লিখিম 1 3 5 7 1 2 3 4 আৰু এটা হল 9 গতি এইকিটা যোগফল উঠিছে গতিকে এইকিটা যোগ কৰি দিয়ক আপোনালোকে তো এতিয়া 9 এ 1 10 হল 7 এ 3 এ 10 10 10 20 20 এ 5 এ 25 ইয়াতো 25 ওলাইছে ইভাগেও 25 ওলাইছে তো হেতু কথা আৰু এটা শৰ্ট ট্ৰিক আছে হেতু হৈছে যে sum of first n even numbers এতিয়া আমি যেটো পঢ়িলো হেতু হয় অযুগ্ম সংখ্যাৰ যেটো যোগফল আকৌ যদি আমাক বাই চান্স এক্সামত আহি যায় হেতু ইভেন নাম্বাৰ যুগ্ম সংখ্যা তেতিয়া আমি কি কৰিম তো sum of first n even numbers is equals to n into n plus 1 এটো আপোনালোকে মনত ৰাখিব n into n plus 1 এটো আমি এটা কোৱেশ্যন কৰিছো কোৱেশ্যনটো হল যে প্ৰথম ছটা ইনে মই ধৰি লৈছো এতিয়া প্ৰথম ছটা যুগ্ম সংখ্যাৰ যোগফলটো উলিওৱা হেনেকে বুলি যদি আহে তো আপোনালোকে কি কৰিব ফৰ্মটো ইয়াতো দুইটা মেথডতে কৰি চাব পাৰে যোনটো আপোনালোকৰ ভাল লাগে হেতুতে কৰিব এই শৰ্ট ট্ৰিকটো যে মনত ৰাখিবই লাগিব কথা নাই কিন্তু টাইম বিলাক যাতে বহুত দেৰি নেলাগে হেকাৰণে আমি এই শৰ্ট ট্ৰিক বিলাক মনত ৰাখিব পাৰিলে ভাল সো এই প্ৰশ্নটোত প্ৰথম ছটা যুগ্ম সংখ্যা কৈছে গতিকে ইয়াত n = আমি 6 পাতিলো আৰু এটো যোগফলটো আমি মনত ৰাখিছিলো n * n + 1 মানে 6 * 6 + 1 সো 6 ব্ৰেকেট ডালে পূৰণ বুজায় পূৰণ চিন পাতিলো ইনটু হৈফলে 6 1 7 7 6 গুণ 42 হল এটো আমি নেচাৰেলিও কৰিব পাৰিলেতেন প্ৰথম এনটা ছটা যুগ্ম সংখ্যা কি ক'লেতেন যে প্ৰথম ছটা 2 যোগ 4 যোগ 6 যোগ 8 যোগ 10 এৰৰ যোগফল লিয়াবলৈ কোৱা কাৰণে আমি যোগ কৰি দিছো ছটা কৈছে ন গতিকে 12টো পাতিব লাগিব এইকিটা যোগ কৰিলো গতিকেটা যোগ কৰি পিনি আমি এইকিটা যোগ কৰিলে পালো আমি 30 এফালে 12 30 + 12 = 42 একেটা আনসাৰ ওলাব থ্যাংক ইউ